হেল্ল' বন্ধুসকল, কি খবৰ? এয়া দেখিছেনে বাৰু ভাত পিঠা ইমান গৰম গৰমকৈ ধোঁৱা ওলাই আছে। ৰাতিপুৱাই বৌহঁতক মাতিলে ভাত পিঠা বনাবলৈ। কিয় জানেনে? আজি আমাৰ দাদাৰ জন্মদিন বোলে। ভাদ মাহত জন্ম হৈছিল আৰু সেইকাৰণে প্ৰতি বছৰে ভাদ মাহতে এনেকৈ ভাত পিঠা বনায় আমাৰ ঘৰত। এয়া ইমান ধুনীয়া লাগিছে আৰু এনেকৈ চালনীখন পাতি এনেকৈ কৰি দিছে। ইমান যে মজা লাগিছে দেখি নহয়। কোনে কোনে ভাত পিঠা খাই ভাল পায় জনাবচোন। ভাত পিঠা খাই ভাল পোৱাসকলে এটা লাইক কৰিবলৈ নেপাহৰিব কিন্তু দেই। মই কিন্তু খুবেই ভাল পাওঁ। আমাৰ ইয়াত বনাইছে গাখীৰ আৰু চব্জিৰ সৈতে। আৰু এয়া মই নামঘৰলৈ ওলাইছোঁ। আজি শংকৰ গুৰুজনাৰ জন্মতিথি হয়। এইপিনে মই আহি আছোঁ আৰু এইপিনে নামঘৰত গৈছোঁ। বেটাকো লৈ গ'লোঁ, সিনো ঘৰত অকলে অকলে কাৰ লগত থাকিব, সেইকাৰণে লৈ গ'লোঁ। আৰু এইপিনে দেখিছেনে আমাৰ গোপিনীসকল, আইসকল, বাসকল কিমান ধুনীয়াকৈ শাৰী পাতি বহিছে। নামঘৰলৈ আহিলে মনটো এনেই পবিত্ৰ লাগি যায়, বহুতেই ভাল লাগে। আৰু এইপিনে প্ৰসাদ বিতাই আছে দেখিছেনে? প্ৰসাদ ভাগ যে ইমান ধুনীয়া লাগে দেখিবলৈ। এনেকৈ শাৰী পাতি দিছে আৰু আমিও এনেকৈ লাইনত বহি গ'লোঁ। এইপিনে প্ৰসাদ দি গৈছে, এয়া প্ৰসাদ পালোঁ। প্ৰসাদ খাই ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন।